বনাইছা? নাজানো নাজানো বনাইছে। মই দেখাই দিছো এয়া মাংস চিকেন ন? নহয় এইটো মাছ মাছ মটৰ বিলাহী আৰু এইফালে চিকেন বনাইছো আকৌ এইফালে আনাই আছে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। ফ্ৰেণ্ডছ, এয়া ছোৱালী আৰু মই আৰু ল'ৰা আছে পিছফালে। সি গেমত ব্যস্ত, সি ভিডিঅ'ত নাহে। আৰু আমি যাব ওলাইছোঁ আজি এখন সৰুকৈ বাৰ্থডে পাৰ্টি খাবলৈ। আৰু বছৰৰ হ'ব এইটো আমাৰ প্ৰথম পাৰ্টি, 2024 চনৰ প্ৰথমটো বাৰ্থডে পাৰ্টি। তেন্তে বলকচোন তাত গৈ আপোনালোকক লগ পাই আছোঁ। আৰু এটা সৰুকৈ গিফ্ট লৈছোঁ, আৰু যিহেতু ছোৱালী হয়, বেবী গাৰ্ল, গতিকে তাইৰ কাৰণে কিবা এটা লৈছোঁ আৰু গিফ্ট তাইক দিবৰ কাৰণে। তেন্তে বলক তাত গৈ লগ পাই আছোঁ। কিবা এটা ক'বা? হেপী নিউ ইয়াৰ দিয়া। হেপী নিউ ইয়াৰ গাইজ। আৰু আহি পালোঁ আমি বাৰ্থডে খাবলৈ। এয়া এই কণমানিজনী যে বহি আছে বেলুনৰ মাজত, তাই এনেই বহিছে। আচলতে বাৰ্থডে হ'ল এই কণমানিজনীৰ। আৰু ধুনীয়াকৈ বেলুন চেলুন বিচনাত সজাই থোৱা, তাই খেলি আছে। আৰু এই মানে মাকৰ কলাৰ পৰা নাহে, তো ভাইটিজনৰ কলাৰ পৰা মই ল'লোঁ। আৰু কান্দে, আমি যে চিনাকি মানে ইমান চিনি নাপায়। এয়া এইজনী হৈছে মাক, আৰু মাকে কোলত লৈ আছে। মাকে লৈ থাকিলে ধুনীয়াকৈ থাকে, বেলেগে ল'ব খুজিলে কান্দে, দেখিছেনে? মই ল'ব খুজিছোঁ, আকৌ এই ল'ৰাটো ল'ব খোজোতে কান্দি দিয়ে। আৰু মাকৰ কোলৰ পৰা কিন্তু ধুনীয়াকৈ হাঁহি থাকে, মৰম লগাকৈ। আৰু এয়া বাৰ্থডে গাৰ্লৰ মাহীয়ে কি কৰে, কিবা বনাই আছে চাওঁ। কি বনাইছে কোৱা? তাইৰ হাঁহি তাই এতিয়া ক'বই নোৱাৰে। কোৱা কি বনাইছা? নাজানো নাজানো বনাইছে। মই দেখাই দিছো এয়া মাংস চিকেন ন? নহয় এইটো মাছ মাছ মটৰ বিলাহী আৰু এইফালে চিকেন বনাইছো আকৌ এইফালে আনাই আছে আৰু এয়া ৰসগোল্লা বাতিটো অকলে মোক দিব বোলে। এইটো অকলে মই। আৰু এয়া পোলাও, আৰু ইফালে ইয়াতে মাংস বনাই থৈছে। ভিডিঅ' করছি ভিডিঅ' হাই বাই দিয়া, হাই বুলি দিয়া, হাই দিয়া। আৰু এই কণমানিজনীক চাওকচোন, একো ইমান মৰম লাগে। তাই এই খোৱা বস্তুবোৰ দিছে যে তাই নাখায়, এনেই মানে লাৰিব, মানে চুবৰ কাৰণে মন কৰি আছে। আৰু এয়া ছোৱালীজনীৰ মোমায়েকে ধুনীয়াকৈ সজাই আছে বেলুন চেলুনবিলাক বাৰ্থডেৰ কাৰণে, কেক কাটিব যিহেতু। আৰু আমি এতিয়া চাহ খাই আছোঁ, কণমানিজনী, মাক, মই আৰু মোৰ ছোৱালী। হেল্ল' ফ্ৰেণ্ডছ, আহি পালোঁ ঘৰ, বাৰ্থডে খাই আহি পালোঁ। আৰু আপোনালোকে ভাবিছে চাগে কাৰ বাৰ্থডে, কি কথা, একোৱে কোৱাই নাই। হয়, আমাৰ কেম্পাছতে মানে একেলগে ভাড়া থকা এটা ফেমিলি, মানে সিহঁতৰ দুজনী ছোৱালী, এজন ল'ৰা আৰু দেউতাক আছে, আৰু মাক নাই। ক'ভিডৰ সময়ত মাক ঢুকালে, তো বিয়া দিয়া এজনী ছোৱালী বিয়া দিছে। সেই বিয়া দিয়া ছোৱালীজনী ঘৰলৈ আহিছে, আৰু বিয়া দিয়া ছোৱালীজনীৰে কণমানিজনীৰ আজি প্ৰথম বাৰ্থডে, ফাৰ্ষ্ট বাৰ্থডে তাইৰ, মানে এবছৰ হ'ল আজিৰ পৰা। আৰু সেয়েহে ইয়াতে যিহেতু মোমায়েকহঁতৰ ঘৰত আছে, ইয়াতে সৰুকৈ অকণমান বাৰ্থডে পাতিলে, ওচৰ চুবুৰীয়াখিনিক মাতিছে, খোৱালে মিলালে। আমিও খাই মেলি আহিলোঁ। আহি মেলি এতিয়া ঘৰ পালোঁ, তাকে আপোনালোকক ভালদৰে ক'লোঁ কথাখিনি। আৰু মই আশীৰ্বাদ কৰিছোঁ ছোৱালীজনী যাতে ভৱিষ্যতে এজনী ডাঙৰ মানুহ হ'ব পাৰে, ভাল মানুহ হয়, পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰে। সিহঁতৰ ছোৱালী দুজনীও পঢ়া শুনাত ভাল, ল'ৰাটোও পঢ়া শুনাত ভাল, মানে মাহীয়েক আৰু মাকৰ কথা কৈছোঁ, মোমায়েকৰ কথা কৈছোঁ। তো সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, লগতে মাইনাজনীৰো
যাতে ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰে আৰু জোনাব মাতিছে আমাৰ মুছলমান ধৰ্মৰ সেয়াই আৰু জোনাব মাতে দোৱা কৰা সিহঁতে দোৱা কৰিছে দোৱা ৰাতিলৈকে হ'ব আৰু এতিয়া গধূলি এনেদৰে সকলোকে চাহ পানী খোৱালে তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই